তো নমস্কাৰ গাইজ, কথাটো হ'ল এনেধৰণৰ মোৰ পাছফালে দেখি আছে এখন বেনাৰ। এইখন কিহৰ বেনাৰ জানেনে? এইখন এখন বেডমিণ্টন প্ৰতিযোগিতাৰ বেনাৰ। আৰু দুধনৈ কলেজ ৰোডত ইউথেছ ক্লাবৰ সৌজন্যত এখনি বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আপোনালোকলৈ খুব সুখবৰ। আৰু সকলোখিনি কথা মই জনাই আছোঁ আপোনালোকক। যদি ভিডিঅ'টো প্ৰথম চাই চেনেল প্লিজ ছাবস্ক্ৰাইব কৰি, ফেচবুকত যদি চাইছে পেজটো ফ'ল' কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, কাৰণ যদি বেডমিণ্টন এটা প্ৰতিযোগিতা, আমাৰ সেই অঞ্চলৰ সকলোখিনি মানুহে যাতে এই খবৰটো জানে। Thanks. Love you. তো গাইজ, জানিবলগীয়া আৰু আছে আপোনালোকৰ, শেষ হোৱা নাই। আপোনালোকে খেলখন ক'ত অনুষ্ঠিত হ'ব, কিমান প্ৰাইজ আছে, কেই তাৰিখে অনুষ্ঠিত হ'ব, সকলোখিনি কথা কৈ আছোঁ। এইটো যে ৰোডটো যে দেখিছে, এইটো হ'ল কলেজ ৰোড। কিন্তু মই আপোনালোকক মেপখনৰ সহায়েৰে আপোনালোকক বুজাই দি আছোঁ ৰ'ব, কেনেকৈ আপোনালোকে এড্ৰেছটোৰে আহিব। এই যে আপোনালোকে মেপখন দেখি যে জংচনটো যে দেখি আছে, এই জংচনটোতে আপোনাৰ দুধনৈ হয়, এতিয়া পুলিচ পইণ্ট হয় দুধনৈৰ। আৰু এনেকৈ পুলিচ পইণ্টৰ পৰা আপোনাৰ দুধনৈ কলেজ ৰোডৰ পৰা আহি এই নীলা চিনটো যে দেখি আছে, যিটো টুপ চিন হৈ আছে, এই চিনটোৱে হ'ল লোকেশ্যনটো। 6th মেন ডাবল বেডমিণ্টন টুৰ্ণামেণ্ট অৰ্গেনাইজ বাই ইউথ এজ ক্লাব। তো এয়া ইউথ এজ ক্লাব, যুৱ যুগৰ ক্লাব। আৰু প্ৰাইজ মানি আছে আপোনাৰ, প্ৰাইজ মানি চাওক, যিটো চেম্পিয়ন আছে 16,000 টকা, ৰাণ আপ 8,000 টকা, আৰু ছেকেণ্ড ৰাণ আপ 3,000 টকা। আৰু ডেট 25 জানুৱাৰী, 26 জানুৱাৰীৰ আগাৰ দিনা, মানে একদম জানাৰ কাৰণে সুবিধা। আৰু জইন ফিজ মাত্ৰ 600 টকা। আৰু ইয়াত চাওক দবদবাদি ফোন নম্বৰ পৰি আছে, কিবা জানিব লগা থাকিলে দবদবাদি ফোন কৰিব, কাকো ভয় নকৰিব। মাইকী ধৰিলেও ক'ব যে আপোনাৰ মতাটোক ফোন দিয়ক, তাতে কণ্টেক্ট নাম্বাৰ পাইছোঁ, বেডমিণ্টন চেম্পিয়নশ্বিপ পাতিছে। মুঠতে কোনো কনচিডাৰ নাই, ফোন কৰিবই পাৰে আপোনালোকে। আৰু যদি আপোনালোকে নাহাকে যদি জইন কৰিব খোজে, মোবাইল পে', ফোন পে', কিবা কিবি পে' আছে নহয়, খালি পে' কৰি দিব, আপোনালোকৰ নাম এড্ৰেছ দি দিব, আপোনালোকে জইন হৈ দিব। আপোনালোকে আহিয়ে ক'ব আমি অমুক দাস, আমি অমুক ডেকা, আমি অমুক ৰাভা, আমি অমুক বড়ো, খেলা আপোনালোকে পাই যাব, টেনশ্যন ল'বই নালাগে। মুঠতে আহক, খেলক। আৰু এই চেগতে আপোনালোকক আটাইলৈ হেঁপাহৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু বহুত বহুত মৰম জনাইছোঁ। এই ভেলাঘৰৰ মেজিৰ জুয়ে আপোনালোকৰ জীৱনলৈ শান্তি কঢ়িয়াই আনক, সকলোৰে মংগলময় হওক তাৰে কামনা কৰিছোঁ। লগতে নৱবৰ্ষৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। বাই বাই গাইজ।